নমস্কাৰ আজি গুৱাহাটীত মোৰ 4 নম্বৰটো দিন আৰু আজি 4 নম্বৰটো দিনত মই থকা হোটেলখনৰ পৰা যাব ওলাইছো এখন হোটেলতে আছিল ৰশ্মি হোটেল বুলি কয় কাৰণ উপায় নাই ভাবিছিলো 2-3 দিনত ফ্ৰী হৈ যাম হেভাবে হোটেলৰ ৰুম লৈছিলো জিএমচি বৰ বেছি দূৰ নহয় ভঙাগড় ব্ৰিজৰ তলতে আছিল কিন্তু আজি যাম গৈ হোটেলৰ এৰি পেলাই 4 দিনৰ বাজেট বহুত বেছি হৈ গল ইফালে লাহে লাহে পইচাও কমি আহিছে উপায় নাই মালিগাঁও বাইদেউগৰাকীয়ে মাতিছিলে মই অহা প্ৰথম দিনাখনে মাতিছিলে কিন্তু যোৱা নাছিলো এটা কাৰণে যে বহুত দূৰ হৈ যায় মালিগাঁও জিএমচিএস কাৰণ ডক্টৰে মোক হঠাতে মাতি দিয়ে পাবগৈ লাগে 10-15 মিনিটৰ ভিতৰত হেভাবে মালিগাঁৱত থকাৰ কথা ভবা নাছিলো কিন্তু আজি সময় বাধ্য কৰিলে যাবগৈ লাগিব 4টা দিন থাকিলো এখন হোটেলত পাৰ ডে 1500 কে বিনে খোৱা বোৱা খৰচ আছিলে আৰু হেভাবে আজি বাধ্যত পৰি যাব ওলাইছো মালিগাঁও বাইদেউৰ ওচৰলৈ হাজু হৈছো এতিয়া সময় 12 বাজিছে চেক আউট টাইম হৈছে আজি ৰুমটো আজৰি কৰি দিম আজিবা মালিগাঁৱত থাকিম অলপমান কষ্ট হ'ব হাজা কৰোতে টাইমতকৈ আগত দৌৰিব লাগিব আছিল মই থকা ৰুমটো যথেষ্ট ভাল আছিল বিছনাপত্ৰ পৰা নাই আঁতি পাৰিব আৰু যাব ওলাইছো নেদৰ পিঠিত বেগ লৈ থাকিলো বহুত দিন লাইট সাইড অফ কৰি থৈ যাও এটো চাবি ললো বন্ধ কৰো আজিবা বাই বাই দিছো ৰুম থাকিলো যিমান দিন থাকিব পাৰিলো আৰু যাবগৈ লাগিব যাও বলো গুৱাহাটীত প্ৰতিটো খোজতে কেৱল টকাৰ প্ৰয়োজন খোজ কাহি যেতিয়া পিয়া লাগে এবটল পানী খাবলৈ টকাৰ প্ৰয়োজন যেতিয়া ভোক লাগে ভাত খাবলৈ টকাৰ প্ৰয়োজন আৰু যেতিয়া ভাগৰ লাগে শুবলৈ এখন বিছনাৰ বাবেও টকাৰ প্ৰয়োজন ইয়াত কাৰো মুখলৈ কোনো চাবলৈ সময় নাই সকলো কেৱল টকা পিছতে দৌৰি ফুৰে এনেদৰে মই চিটি বাছত উঠিলো মালিগাঁও যাবলৈ এইখনে হ'ল এখন যান্ত্ৰিক মহানগৰী য'ত কেৱল মানুহ ব্যস্ত হৈ থাকে নিজৰ লক্ষ্য স্থানত উপনীত হ'বলৈ কেনেকৈ দিনটো 2 টকা আৰ্জন কৰি জীৱনটো চলাও কেৱল টকা আৰু টকা এই যান্ত্ৰিক মহানগৰীত আৰু ফাইনালি আহি পালোহি মালিগাঁও চাৰিআলি ইয়াৰ পৰা যাব লাগিব আপোনাৰ ৰেলৱে হেড অফিচ বাইদেউগৰাকীলৈ ফোন কৰিছো তেওঁ আহিব বহুত দূৰ হ'ব জানো কিন্তু উপায় নাই আহিব লগা হ'ল আহি থাকোঁতে দেখিছোঁ মালিগাঁও ব্ৰিজত ইপিনে যোৱা বহুত জাম হৈ আছে ভগৱানক চিন্তা কৰিছোঁ যাতে যিমান যেনেকৈ হ'লেও যাতে সময়ত গৈ পাওঁগৈ এতিয়া যাওঁ বাইদেউগৰাকী অহালৈ অপেক্ষা কৰি আছোঁ কিছু সময় পিছত বাইদেউহঁতৰ ঘৰত গৈ পেলাই পামগৈ এয়া আৰু আহি আছোঁ অলপ ভয়ো লাগিছে কিজানি ডক্টৰে মাতা সময়ত নাপামগৈ বুলি কিন্তু উপায় নাই আহিব লগা হ'ল দেখিলে হোটেলত আপোনাৰ কি কেনেকৈ মানে 4টা দিনে হৈ গ'ল আৰু মোৰ মানে এতিয়া এটা বিশ্বাস হৈছে হয়তো জিএমচি আছে আৰু দেৰি কৰিব কিমান দিন হ'ব নাজানো এতিয়ালৈকে সঠিককৈ কোৱা নাই অপাৰেশ্যন কেতিয়া কৰিব সেইবাবে এইটো ষ্টেপ ল'ব লগা হ'ল এনেদৰে আহি জিএমচিএছৰ পৰা মালিগাঁও পালোহি এতিয়া বাইদেউলৈ অপেক্ষা কৰি আছোঁ অলপ দেৰি পিছত বাইদেউগৰাকী আহি পাবহি হয়তো বহুতে হয়তো মোক প্ৰশ্ন কৰিব পাৰে যে দাদা আপোনাকতো মোৰ ভাড়া ঘৰত থাকিবলৈ মাতি আছিলোঁ আপুনি নাহি ইমান দূৰ কিয় গ'লগৈ কিন্তু এটা সঁচা কথা অপ্ৰিয় হ'লেও ভাড়া ঘৰত থকা লোকসকলে গম পায় কিমান এটা মেনেজ কৰি চলিব লগা হয় মালিকৰ কথা আহি পৰে বহুত কাৰণ মই এটা সময়ত মই নিজেও গুৱাহাটী ভাড়া ঘৰত থাকি গৈছোঁ এটোপাল পানী যদি বেছিকৈ খৰচ হয় তাতো মালিকে কথা শুনায় আৰু যিমানখিনি বহুতে ক'লে গুৱাহাটী জিএমচি ওচৰতো ভাড়াঘৰ মানুহ থকা ক'লে যে আপুনি আমাৰ লগতে থাকিব কিন্তু বেয়া নাপাব মই ভাড়াঘৰ থকা লোকসকলৰ লগত নাথাকোঁ তেওঁলোকৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় তেওঁলোকে নিজেই বহুত কষ্ট কৰি থাকে সেইবাবে শেষত সিদ্ধান্ত ল'লোঁ এই মালিগাঁৱৰ যিগৰাকী বাইদেউ তেওঁ যিহেতু ৰেলৱে কোৱাৰ্টাৰত থাকে হয়তো অসুবিধা নহ'ব পাৰে সেইবাবে সিদ্ধান্ত লৈ এনেদৰে জিএমচিএছলৈ অহা যোৱা অলপ কষ্ট হ'লেও এইটো সিদ্ধান্ত লৈ ইয়ালৈ আহিলোঁ আৰু এয়া বাইদেৱে ভাগিনীয়েকক পঠিয়াই দিছে মোক নিবলৈ আহি পালোহি আৰু বেটেৰী ৰিক্সা ৰখি আছে আগতে আৰু এতিয়া অলপ দেৰি পিছতে গৈ পেলাই বাইদেউৰ ওচৰত পামগৈ আৰু ন ব'লা এয়া উঠোঁ এতিয়া বেটেৰী ৰিক্সাত এয়া বহি ল'লোঁ সঁচাকৈ ধন্যবাদ মানিছোঁ বাইদেৱে আগতীয়াকৈ মানে বেটেৰী ৰিক্সা আনি এনেদৰে মোলৈ ৰখাই থৈ দিছে যিহেতু মই চিনি নাপাওঁ গৈ আছোঁ পামগৈ আৰু ফাইনেলি বাইদেউ ঘৰ পালোহি বাইদেউ এতিয়া নাই অফিচলৈ গৈছে তেওঁ ওচৰতে ৰেলৱে অফিচ যিহেতু আজিৰ পৰা ইয়াতে থাকিম মানে যেদিন হয় আৰু দূৰ হ'ব কিন্তু উপায় নাই কষ্ট কৰি হ'লেও অহা যোৱা কৰিব লাগিব তাত হোটেলত আৰু থাকিব নোৱাৰিম যিহেতু যিকেইটকা পইচা আছে সেইকেইটকা বচাই মেলি তাইক আকৌ নিয়ালৈকে দায়িত্বটো আছেতো সেইখিনি যদি হোটেলত থাকি শেষ কৰি দিওঁ হয়তো মোৰ পিছত দিগদাৰী হৈ যাব সেইকাৰণে এই সিদ্ধান্ত লৈ গুচি আহিলোঁ এতিয়া অলপমান ৰেষ্ট লৈ লওঁ ভাত পানী খাই মেলি মই আকৌ জিএমচিএছলৈ যাম অলপমান কৰিব লগা কাম আছে আজি মাত্ৰ ভিডিঅ'টো দেখালোঁ মই হোটেলৰ পৰা কিয় গুচি আহিলোঁ আৰু ক'লৈ আহিলোঁ বৰ্তমান মই মালিগাঁৱতে আছোঁ জিএমচিএছলৈ এনেদৰে ইয়াৰ পৰা অহা যোৱা কৰি থাকিম চ' আশীৰ্বাদ কৰিব যাতে সুস্থ হৈ কামখিনি আগুৱাই নিব পাৰোঁ অলপ অসুস্থতা অনুভৱ কৰিছোঁ অলপ দুৰ্বল হৈ গৈছোঁ কথা ভালকৈ ক'ব পৰা নাই সেইবাবে এটা ভাল পৰিৱেশত থাকি যাতে
সুস্থ চিন্তাৰে আগুৱাই যাব পাৰোঁ। সেইবাবে এটা যান্ত্ৰিক জেগাৰ পৰা এটা নিৰিবিলি পৰিৱেশত আহিছোঁ। তেনেদৰে আগুৱাই যাম। আপোনালোকৰ আশীৰ্বাদে মোক আগুৱাই নিছে আৰু আশা কৰোঁ আগুৱাই যাম। ছোৱালীজনী যাতে পুনৰ সুস্থ কৰি মই ঘৰলৈ লৈ যাব পাৰোঁ। ধন্যবাদ। ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। আকৌ কাইলৈ আপডেট পাব। তেনেদৰে প্ৰত্যেক দিনা আপডেট পাই থাকিব। প্ৰত্যেকটো কামৰ আপোনালোকক জনাই যাম, কাৰণ আপোনালোকে মোৰ সাৰথি, আপোনালোকে মোৰ সহযোগী। যিমান দূৰ আগুৱাই গৈছোঁ সকলো আপোনালোকৰ ছাপৰ্টত। চ' বিদায় মাগিছোঁ। আকৌ অলপ দেৰি পিছত GMCH গৈ আছোঁ। তাইক অলপমান আজি ডক্টৰ অহাৰ সময়ত থাকিব লাগিব। এইখিনিয়ে। ধন্যবাদ। বাই বাই।